হোজাইত এইবাৰ মাটি কিনা বেচাৰ নামত চলিছে অৰাজকতা। এজনক বিক্ৰী কৰাৰ আশ্বাস দি অৰ্থাৎ ধনৰ লেনদেন দলিল আকাৰে হোৱাৰ পিছতো ২-৩জনক একে ভূমি বিক্ৰী কৰাৰ ষড়যন্ত্ৰ। উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে হোজাই টাউন কিছামতৰ ৮০৪ নং ম্যাদী পট্টাৰ ১,৪৯৩ নং দাগৰ ২ কটা ৫ লেচা ভূমি ৩১ লাখ টকাত বয়না হিচাপে প্ৰায় আধা অংশ টকা প্ৰণৱ বণিক নামৰ লোকজনে অভিজিত নন্দী নামৰ লোকজনৰ পৰা ক্ৰয় কৰিছিল। কিন্তু পৰিকল্পিতভাৱে আন এজনক লৈ একেই ভূমিখিনি বিক্ৰী কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে প্ৰণৱ বণিক দালাল কোম্পানীয়ে। আজি পুনৰ আন এজনক সেই ভূমি বিক্ৰী কৰাৰ পৰিকল্পনা ৰচি হোজাই চক্ৰ বিষয়া কাৰ্যালয়ত গোপনে ভূমিখিনিৰ বাবদ বয়না কৰাৰ চক্ৰান্ত ৰচনা কৰোঁতেই হাতেলোতে ধৰিবলৈ সক্ষম হয় অভিজিত নন্দী নামৰ লোকজনে। যদিও প্ৰণৱ নন্দী অতি কৌশলেৰে হোজাই চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আঁতৰি যায়, কিন্তু অভিজিত নন্দীৰ বিৰুদ্ধে ঘটি থকা এনেধৰণৰ দুষ্কাৰ্য ন্যায় বিচাৰিছে সংবাদ মাধ্যমৰ আগত। ইফালে প্ৰণৱ বণিক আৰু অভিজিত নন্দীৰ ভূমিখিনিৰ নামত হোৱা যি ধনৰ লেনদেন সেয়া অনলাইন বা ভিন্ন প্ৰক্ৰিয়াৰে হোৱা বুলি প্ৰমাণ কৰিছে সংবাদ মাধ্যমৰ আগত। যোৱা ৪ তাৰিখ ৫ মাহ ইংৰাজীৰ তাৰিখত আমি প্ৰণৱ বণিকৰ পৰা এই আমাৰ হোজাই টাউনত ১০ নম্বৰ ৱাৰ্ডত কিছামতৰ ৮০৪ মেদী পাট্টা আৰু ১৪৯৩ দাগ সেই মাটিখিনি কিনিছিলোঁ ৪৫ উঁচা হয়। আমাৰ লগত বন্দোবস্ত হৈছিলে ৩৬ লাখ টকাৰ। ৩৬ লাখৰ ভিতৰত আমি ১০ লাখ টকা তাক এডভান্স দিছোঁ। এডভান্স দিয়াৰ ভিতৰত ১০ লাখ টকা এডভান্স দিয়াৰ ভিতৰত তাক ৫ লাখ টকা কেছ দিছোঁ আৰু ৫০,০০০ টকা গুগল পে' দিছোঁ আৰু ৪.৫ লাখ টকা এটা কেছ দিছোঁ। তাৰপিছত এই আমাৰ পাৰ্মিশ্যনৰ কাম চলি থকা অৱস্থাত সি আকৌ একজনৰ মানুহৰ পৰা বায়না লৈ ল'লে। মানুহটো ৰাজীৱ বণিক নবল স্কুলৰ টিচাৰ হয়। তাৰ পৰা বায়না লৈ ল'লে। লৈ লোৱাৰ পিছত আমি গম পালোঁ, তাৰ জিঅ'টেকৰ ফটোখিনি পালোঁ। তাৰপিছত তেখেতক সুধিলোঁ কি কৰিছে, আমাৰ মাটিখন বেলেগক বেচিছে কিয়? ৰেট বেছি পাইছোঁ, বেছি দিছোঁ। দালাল চক্ৰ এনেকুৱা কৰি আছে। সিহঁতৰ ভূমাফিয়া হয়, যোনজন প্ৰণৱ বণিক, উৎপল বণিক, নিৰ্মল বণিক, এই গোটেইকেইটা ভাই ভূমাফিয়া হয়। সিহঁতে দালাল চক্ৰৰ মাজেদি এই মাটিখন বেলেগক বেছি থাকে, একটা মাটি। তাৰপিছত আমি সুধিলোঁ, সোধাৰ পিছত সি তেৰামি কৰি আছে। আমাক কয় কোৰ্টত যা, কোৰ্টত যা, আমি এনে মাটি নিদিওঁ। তাৰপিছত আজি দেখা পালোঁ আকৌ এজন মানুহৰ ওচৰত বায়না কৰি আছে। এই বিকাশ চৰকাৰৰ টেবুলত বায়না কৰি আছিলে, তিনিজনৰ কাৰণে বিক্ৰী কৰিছিলে। আমি অনলাইন অবজেকশ্যন দি থাকোঁ। এই সাগৰ দাস বুলি এটা মুড়ি আছে ইয়াত, এই সাগৰ দাস মুড়িজন এই তাৰ অবজেকশ্যন কেইটা, আমাৰ এই অবজেকশ্যন কেইটা কেনেকুৱা এজনী গাইফ কৰি দিয়ে এইটো মই গম নাপাওঁ। DC অফিচৰ পৰা আমাৰ অবজেকশ্যন কেইটা কেনেকুৱা উৰাই দিয়ে আমি গম নাপাওঁ। তাৰপিছত আমি আকৌ অবজেকশ্যন দিছিলোঁ। তাৰপিছত আজি ধৰিলোঁ, ধৰাৰ পিছত ৰাইজো আছিলে ইয়াত, আমাৰ তাত ভিডিঅ' আছে, ৰাইজো আছিলে। সিহঁতে আমাৰ ওচৰৰ পৰা মানে কথা বাৰ্তা কৈ মানে স্পীড ধৰি পলায়ন কৰিলে। মাটিটো আমি কিনিছিলোঁ যোৱা ৪ ইংৰাজী ৫ মাৰ্চ ২০২৪ চনত। ৪৫ উঁচা, 45 উঁচা। আমাৰ ৱাইফৰ নামত কিনিছিলোঁ, সোনিয়া দত্ত নন্দী। প্ৰণৱ বণিকৰ পৰা কিনিছিলোঁ। আমাৰ নাম অভিজিত নন্দী। এতিয়া আমি মানে আশা ৰাখিছোঁ যে জিলা আয়ুক্ত মহোদয় আৰু আমাৰ চাৰ্কেল বাইদেউ আমাৰ যাতে একটা বিহিত ব্যৱস্থা নিয়ে, সেইকাৰণে মানে আমি তেখেতৰ ওচৰত অনুৰোধ কৰি আছিলোঁ। আৰু বেলেগ নিৰ্দোষী মানে বেলেগ মানুহ ইয়াৰ মানে সাধাৰণ ৰাইজ ফাঁচিব নালাগে। আপোনাৰ নামটো? প্ৰণৱ বণিক। আপুনি মাটি বিক্ৰী কৰিছিলে নেকি তাত? আমি কৰা নাই। উৎপল বণিক। আমাৰ নাম উৎপল বণিক, ডাঙৰ ভাই। তাৰ লগত কিয় ঝগড়া কৰি আছে আপুনি? চাৰ্কলৰ পিছত কিয় ঝগড়া কৰি আছে? আমি ঝগড়া কৰা নাই নহয়। সি কৈ আছে মাটি বিক্ৰী কিনা কিনি হৈছে আপোনাৰ লগত। এইটো সৰু ভাইৰ লগত হৈছে, আমি ক'ব নোৱাৰোঁ এইবিলাক। আমাক নুসুধি পেলাই মাটি বেচিছে সৰু ভাইৰ পৰা। আমাৰ আৰু 4জন মালিক আছে। আপোনাৰ সৰু ভাইটিৰ নাম? প্ৰণৱ বণিক। মাটিটো কোনটো জেগাত আছে আপোনালোকৰ? মাটি কৃষ্ণনগৰ। কেতিয়া বিক্ৰী কৰিছিলে আপোনাৰ সৰু ভাইটি তাত? সেইটো আমি ঠিক ক'ব নোৱাৰোঁ। আমি তাৰ ওচৰত কাগজ পাতি আছে, চাই ল'ব। মাটিটো বিক্ৰী কৰিছে বুলি আপুনি গম পায়? খালি বায়না নামা হৈছে, কেঁচা বায়না নামা। চাপৰ মুখত গৈ পেলাই বায়না নামা কৰিছে। আপুনি গম পায় বায়না নামা হৈছে? আমি ক'ব নোৱাৰোঁ। আমি পিছত মানে মাটি এটা বেচিবলৈ গৈছোঁ, আমি সকলো মিলি
তেতিয়া মানে আমি গম পাইছোঁ যে তাৰ তাত অকলে মাটি বেচিছে। আমি কৈছোঁ তই টাকাটো ঘূৰাই দে। কিমান দিন আগত কৰিছিলে? সেইটো হৈ গৈছে 4-5 মাহ। 4-5 মাহ না? এই মাটিটো আপুনি আজি আকৌ বিক্ৰী কৰিব লাগিব? নাই, সেইটো মাটি আমি বেচা নাই, সেইটো বেলেগ পাট্টাৰ মাটি। সেইটো মাটি ব্যুৰো ৰিপৰ্ট, NE Bharat 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে NE Bharat। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' NE Bharat আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। NE Bharatৰ অডিশ্যন, জুবিনৰ গানে কি আনে।